নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মই এই ধৰণে বেকগ্ৰাউণ্ডত কথাখিনি কৈ যাম, কাৰণ মই আছোঁ বৰ্তমান লখিমপুৰৰ ঘৰত। গতিকে তাত মানে সম্পূৰ্ণ মই যি ধৰণে মাজুলীত বনাওঁ সেই ধৰণে ভিডিঅ' বনোৱাটো কিছু অসুবিধা হয়। গতিকে আজি মই এই ধৰণে আকৌ দিবলৈ আৰম্ভ কৰিছোঁ, যিহেতু দুদিন আগতে ঘৰলৈ আহিলোঁ। গতিকে ঘৰৰ কামত ব্যস্ত থকাৰ কাৰণে দুদিন সময় লাগিল, আৰু মই পৰ্যায়ক্ৰমে নিয়মিতভাৱে ভিডিঅ' দি যাম। বৰ্তমান আজিৰ ভিডিঅ'টো আগন্তুক প্ৰিলিমিনাৰী 2026ৰ কাৰণে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে আগবঢ়াইছোঁ, আৰু মেইনছ দিবৰ কাৰণে যিসকলে বৰ্তমান প্ৰস্তুতি চলাই আছে তেওঁলোকক এটা পৰামৰ্শ দিম। বৰ্তমান যি সময় আছে এই সময়ত তেওঁলোকে যিখিনি পঢ়িলে তাকে সুন্দৰকৈ ৰিভাইজ কৰি পঢ়াটো আগবঢ়াই যাওক। আৰু এজন ছাত্ৰই মোক এটা কলমৰ কথা সুধিছিলে, V7 আৰু V5ৰ কথা। এই কলমৰ ডিটেইলছটো মই চালোঁ। এই কলমটো ময়ো পৰীক্ষা সময়ত লিখিবৰ কাৰণে ভাবিছিলোঁ, কিন্তু লিকুইড ইংক কাৰণে মোৰ লিখিবলৈ কিছু সাহস নহ'ল, কাৰণ বল পেন ব্যৱহাৰৰ কথা লিখা আছিল। গতিকে আপোনালোকে নিজৰ মতে চাই ল'ব, কিন্তু লিকুইড ইংকটো হ'লে কিছু অসুবিধা হয়। গতিকে মই ভাবোঁ যে বল পেন ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব বুলি ভাবোঁ, কাৰণ লিকুইড ইংক হোৱাৰ লগে লগে বিভিন্ন কাৰণত বহীখনত ছাপ'জ নিজৰ বোলে লিখি থাকোঁতে ঘামেই পৰিলে, তেনেকুৱা ধৰণৰ কিছু অসুবিধাৰ সৃষ্টি হয় বুলি মই ভাবোঁ। কলমটো কিন্তু খুব ধুনীয়া কলম হয়, ময়ো লিখিম বুলি ভাবিছিলোঁ, কিন্তু মই শেষত বেলেগ কলমহে ব্যৱহাৰ কৰিলোঁ। এতিয়া আহোঁ আজিৰ বিষয়। প্ৰথম যিটো নিউজ হ'ল সেইটো হ'ল পিংক টেক্সৰ ওপৰত। হয়তো শব্দটো বহুতৰ কাৰণে নতুন হ'ব, গতিকে এনেকুৱা ধৰণৰ বিষয়খিনি মই মাজে মাজে আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম, যিখিনি পৰীক্ষাত হোৱাৰ সম্ভাৱনা খুব থাকে, আৰু লগতে আমি বেছিক যিখিনি কথা থাকে ডেফিনেটলি আলোচনা কৰিম। কিছু অসমত বৰ্তমান সময়ত পৰিৱেশটো কিছু হঠাৎ ম্ৰিয়মান এটা পৰিৱেশ সৃষ্টি হ'ল জুবিনদাৰ মৃত্যুত। গতিকে ময়ো অপ্ৰস্তুত হৈ আছিলোঁ। গতিকে লাহে লাহে আমি আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই যাম। গতিকে আপোনালোকৰ পঢ়াৰ যি ৰুটিন সেইটো মেইনটেইন কৰি চলিব বুলি আশা কৰিলোঁ। ইয়াত কৈছে ৱেৰ উইমেন অফন পে মোৰ ফৰ চিমিলাৰ প্ৰডাক্টছ। মানে কথাটো একেবাৰে সহজ হয়। আমি পুৰুষসকলে বিভিন্ন প্ৰডাক্টৰ ক্ষেত্ৰত যি প্ৰাইচ দিওঁ সেই একেই বস্তুখিনি ব্যৱহাৰ কৰে মহিলাই। চিমিলাৰ প্ৰডাক্টছ হয়, কিন্তু তাত মহিলাই অত্যাধিক পে'মেণ্ট কৰে। গতিকে সেই বস্তুখিনিনো কি আমি চাম। ইয়াত ওপৰত দিয়া আছে ৰেজৰ হওক, শ্বেম্পুজ বা হেয়াৰ কাটৰ ক্ষেত্ৰত হওক, যাৰ কাৰণে হাউচ হোল্ড ছেভিংছটো কমি গৈ থাকে বুলি ইয়াত এটা ষ্টেটমেণ্ট দিছে, অৰ্থাৎ নিউজত আহিছে। গতিকে পিংক টেক্সৰ বিষয়ে আমি চাওঁ। পিংক টেক্স ইজ নট এ গভৰ্ণমেণ্ট লেভি বুলি কৈছে, বাট এ জেণ্ডাৰ বেছড প্ৰাইচিং ফেন'মেনন where women's product or services cost more than men's equivalents despite similar quality. আপোনালোকে বেকগ্ৰাউণ্ডত অকণমান নইজ শুনিব পাৰে, কাৰণ আমাৰ ঘৰটো ৰাস্তাৰ কাষতে হয়। আশা কৰিছোঁ সেই কথাটো ইগন'ৰ কৰিব। মই ডিটেইলছত ধুনীয়াকৈ এই কথাখিনি বুজাই যাম। যিসকল বিগিনাৰ্ছ হয় তেওঁলোকে যাতে বুজি পায়, লগতে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। এতিয়া ইয়াত কৈছে যে পিংক টেক্সটো গভৰ্ণমেণ্টে ইম্প'জ কৰা কোনো ধৰণৰ টেক্স নহয়। ই এটা জেণ্ডাৰ বেছড প্ৰাইচিং ফেন'মেনা হয়, মানে জেণ্ডাৰৰ ওপৰত বেছ কৰি পেলাই কৰা এটা মূল্য নিৰ্ধাৰণ ব্যৱস্থা বুলি কৈছে, য'ত মহিলাসকলে পুৰুষতকৈ ছেম প্ৰডাক্টৰ কাৰণে বা ছেম কোৱালিটিৰ কাৰণে তাতকৈ বেছি পে'মেণ্ট কৰিব লগা হয়। কমন এক্সাম্পল কিছুমান ইয়াত আছে। পাৰ্চনেল কেয়াৰ আইটেমছ হওক, টয়জ হওক, ক্লথিং হওক, ড্ৰাই ক্লিনিঙৰ যিখিনি বস্তু বা চেলুন ছাৰ্ভিচেছ। এতিয়া পৰীক্ষাত আমাক কি ধৰণে আহিব পাৰে, পিংক টেক্সৰ ওপৰত ৰিলেট কৰি পেলাই আমাক কেইবাটাও ষ্টেটমেণ্ট দি দিব পাৰে। গতিকে আমি বেলেগ ধৰণকে ভাবি ল'ব পাৰোঁ। পিংক টেক্স বুলি কৈ যদি বোলে দিলে যে টেক্স ইম্প'জ অন অনিয়নছ বুলি দি দিলে, বা তেনেকুৱা পিংক কালাৰ বস্তুৰ ওপৰত দি দিলে, আমাৰ তেনেকুৱা ধৰণৰ খেলি মেলিবিলাকেই লগায়। সৰু সৰু কথাই আমাক প্ৰিলিমিনাৰীত খেলি মেলি লগায়। গতিকে আমি পইণ্টছটো লিখি ৰাখিম। এতিয়া মই যিখিনি নোট প্ৰভাইড কৰিম, PDF-টোতো মই টেলিগ্ৰামত ডেফিনেটলি দিম, কিন্তু আপোনালোকে কি কৰিব, যেতিয়া পঢ়ি যাব, মোৰ ভিডিঅ'টো চাই যাব বা ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে শ্বৰ্ট এণ্ড প্ৰিচাইজলি নোট বনাই যাব। পিংক টেক্স বুলি লিখি হাইফেন দিব, হাইফেন দি পেলাই লিখিব যে নট গভৰ্ণমেণ্ট লেভি বাট জেণ্ডাৰ বেছড প্ৰাইচিং, প্ৰডাক্টখিনি লিখি দিব। তেতিয়া ডেফিনেটলি আপোনালোকে ৰিভাইজ কৰি গম পাই যাব। আৰু এই টাৰ্মটো অৰিজিনেট হৈছিল কেলিফৰ্ণিয়াত 1994-ত। গ্ল'বেল ষ্টাডিজ ৰিভিল ওমেন পে 7 to 13% মোৰ। ইণ্ডিয়াৰ ক্ষেত্ৰত এই সজাগতাটো খুব কম হয়, উইথ 67% নেভাৰ হেভিং হাৰ্ড অফ পিংক টেক্স। মই যিটো কৈছোঁ, মই কিন্তু প্ৰথমবাৰ শুনিছোঁ। যিমান যি হ'লেও কেতিয়াবা বস্তুবোৰ নতুনকৈ পঢ়া যায়। মই কৈছোঁ যে আমি APSC বা UPSC প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ এটা জেনেৰেল এভাৰেজ প্ৰত্যেকটো ক্ষেত্ৰতে নলেজ থকাটো জৰুৰী হয়, কিন্তু মাষ্টাৰ যে চবতে হয় ময়ো নকওঁ। গতিকে পিংক টেক্সটো ময়ো প্ৰথমবাৰ শুনিলোঁ। 2018 GST exemption on sanitary napkins was a landmark move against such disparity. গতিকে এইটো এটা খুব ভাল সিদ্ধান্ত লোৱা হৈছিল যে 2018 চনৰ GST-ত চেনিটেৰী নেপকিনৰ ক্ষেত্ৰত GST-টো এক্সেম কৰা হৈছিল। এইটো এটা খুব ভাল ষ্টেপ।
ইণ্ডিয়াৰ ক্ষেত্ৰত কৈছে যে উইমেন শ্বেম্পুজ ৰেজৰ্ছ এণ্ড হেয়াৰ কাটছ আৰ অফন প্ৰাইজ হায়াৰ 2018 GST ৰিলিফ অন চেনিটাৰী প্ৰডাক্টছ মাৰ্ক প্ৰগ্ৰেছ ইকনমিক ইম্পেক্ট কি হয় যে মহিলাৰ আৰ্নিংটো কমি যায় পিংক টেক্স ডিপেন্ডছ ইনইকুৱেলিটি এণ্ড ষ্ট্ৰেইনছ ফেমিলি ছেভিংছ গতিকে পিংক টেক্সে ইনইকুৱেলিটি এটা ক্ৰিয়েট কৰে আৰু ফেমিলি ছেভিংছৰ পৰিমাণটো কমাই তোলে লিগেল এণ্ড এৱেৰনেছ কি ধৰণৰ হ'ব পাৰে কোনো ধৰণৰ এণ্টি পিংক টেক্স ল এতিয়ালৈকে ভাৰতবৰ্ষত নাই বাট NCDRC মেণ্ডেটছ ফেয়াৰ প্ৰাইচিং গতিকে এইটো আমি প্ৰথম নিউজটো চালোঁ ছেকেণ্ড এতিয়া আমি চাম ছেকেণ্ড যিটো নিউজ হ'ল লঞ্চ অফ GST Act and the GST Act e-courts portal marks a major step in strengthening India's indirect tax dispute resolution system. GST Act বুলি আমি ক'ব পাৰোঁ যিটোক আমি ক'ব পাৰোঁ GST Appellate Tribunal আমি ট্ৰিবিউনেলখিনি কিন্তু ডেফিনেটলি চাব লাগিব যেনেকৈ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল হওক এই গোটেইখিনি আমি লাহে লাহে আলোচনা কৰিম এতিয়া আমি ইয়াৰ ওপৰত চাওঁ খুব জৰুৰী হয় আপোনালোকে নোটতকৈ নিজে সেই টপিকটো মোৰ ইয়াৰ পৰা পঢ়াৰ পিছত পইণ্ট ৱাইজ লিখি গ'লে প্ৰিলিমিনাৰীৰ কাৰণে কাম হৈ যায় আৰু মেইনছৰ কাৰণে যদি ডিটেইলছ লাগে কিন্তু আমি ডেফিনেটলি চামেই কৈছে যে স্পেচিয়েলাইজ ছেকেণ্ড এপিল ফৰাম ফৰ GST ডিস্পিউট providing a common center-state platform. It ensures uniform, quicker dispute resolution. গতিকে এইকেইটা পইণ্টে আমি মনত ৰাখিলে হৈ গ'ল এবাউটৰ ক্ষেত্ৰত লিগেল বেকিঙৰ ক্ষেত্ৰত কি আছে লিগেল বেকিঙৰ ক্ষেত্ৰত কি আছে এটা ষ্টেটিউটৰী এপিলেট বডি হয় এইটো এটা ডাঙৰ প্ৰয়োজনীয় শব্দ যে ষ্টেটিউটৰী হয় নে নহয় গতিকে ই এটা ষ্টেটিউটৰী এপিলেট বডি হয় আণ্ডাৰ GST ল এতিয়া যিসকল নিউ কামাৰ হয় নিউ কামাৰ কাৰণে এটা মই হোমৱৰ্ক দিলোঁ ষ্টেটিউটৰী বা কনষ্টিটিউচনেল বা নন ষ্টেটিউটৰী বডি মানে কি তেওঁলোকে সেইটো যেতিয়া চাৰ্চ কৰিব ডেফিনেটলি মনত ৰৈ যাব ইট ইজ কনষ্টিটিউটেড আণ্ডাৰ ছেকশ্যন 109 অফ দ্য চেন্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স 2017 এতিয়া ছেকশ্যন 109টো APSCৰ ক্ষেত্ৰত মই প্ৰয়োজনীয় বুলি ভাবোঁ কাৰণ APSC এনেকুৱা ধৰণৰ নাম্বাৰছবিলাক সুধি দিয়ে বা ডেটো সুধি দিয়ে গতিকে আমি ডেটবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিম নেক্সট আমি চাওঁ কম্পজিশ্যন কেনেকৈ হৈছে নেশ্যনেল বেঞ্চ এট নিউ দিল্লী উইথ দ্য প্ৰেচিডেণ্ট 1 জুডিচিয়েল মেম্বাৰ এণ্ড 2 টেকনিকেল মেম্বাৰ এইটো খুব জৰুৰী হয় কম্পজিশ্যনটো আমি মনত ৰাখিম ষ্টেট বেঞ্চেছৰ ক্ষেত্ৰত আছে 2 জুডিচিয়েল মেম্বাৰ্ছ এণ্ড এ টেকনিকেল মেম্বাৰ চেণ্টাৰ এণ্ড এ টেকনিকেল মেম্বাৰ ষ্টেট মেম্বাৰ্ছ ইলিজিবিলিটি কেনেকুৱা হ'ব প্ৰেচিডেণ্ট হ'ব পাৰে সুপ্ৰিম কোৰ্টৰ জাজ বা ফৰ্মাৰ চিফ জাষ্টিছ অফ হাই কোৰ্ট জুডিচিয়েল মেম্বাৰৰ ক্ষেত্ৰত কাক কাক ল'ব পাৰি হাইকোৰ্ট জাজ অৰ ডিষ্ট্ৰিক্ট এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজ উইথ 10 years ছাৰ্ভিচ গতিকে এই পইণ্টটো আমাৰ প্ৰিলিমিনাৰীৰ কাৰণে খুব ইম্পৰ্টেণ্ট জুডিচিয়েল মেম্বাৰৰ ক্ষেত্ৰত 10 years আছে এইটো আমাক 15 years দি দিব পাৰে বা 5 years দি দিব পাৰে টেকনিকেল চেণ্টাৰৰ ক্ষেত্ৰত কি কি আছে IRS অল ইণ্ডিয়া ছাৰ্ভিচেছ 25 years ছাৰ্ভিচ লাগিব 3 year এডমিনিষ্ট্ৰাৰিং GST ইন দ্য চেণ্টাৰ টেকনিকেল ষ্টেটৰ ক্ষেত্ৰতো এবভ এডিশ্যনেল কমিশ্যনাৰ VAT অৰ ফাৰ্ষ্ট এপিলেট অথৰিটি গ্ৰুপ এ ইকুইভেলেণ্ট উইথ 25 years ছাৰ্ভিচেছ 3 years ইন ষ্টেট GST মেক্সিমাম এজটো আমি মনত ৰাখিম প্ৰেচিডেণ্ট 70 জুডিচিয়েল মেম্বাৰ্ছ বা ষ্টেট প্ৰেচিডেণ্টৰ ক্ষেত্ৰত 65 আৰু টেকনিকেল মেম্বাৰ্ছৰ ক্ষেত্ৰত 65 ভেৰি ইম্পৰ্টেণ্ট বেঞ্চেছ ক'ত আছে প্ৰিন্সিপাল বেঞ্চ নিউ দিল্লীত আছে 31 ষ্টেট বেঞ্চেছ এক্ৰছ 45 লোকেশ্যন ইন ইণ্ডিয়া এতিয়া পাৱাৰ এণ্ড ডিউটিজটোত খুব ইম্পৰ্টেণ্ট হয় প্ৰথম পইণ্টটোৱে আমাৰ প্ৰিলিমিনাৰীৰ কাৰণে খুব গুৰুত্ব হ'ব ইট ইজ নট বাউণ্ড বাই কোড অফ চিভিল প্ৰচিডিঅ'ৰ 1908 ইট ফল'জ নেচাৰেল জাষ্টিছ এণ্ড ৰেগুলেট ইটছ প্ৰচিডিঅ'ৰ এতিয়া কিছুমান বস্তু মই মনত ৰাখি গৈ আছোঁ মই পইণ্ট আউট কৰি গৈ আছোঁ বাট ডিছকাশ্যনটোত মই শ্বৰ্ট কৰি পেলাই যিখিনি নিউজ মই আপোনালোকক প্ৰিলিমিনাৰীৰ কাৰণে প্ৰভাইড কৰিছোঁ তাত মই বেছিক যিখিনি কনচেপ্ট সেইখিনি আলোচনা নকৰোঁ মই আপোনালোকৰ নিউজটো দি যাম কিন্তু মই ইয়াত এটা শব্দ মই নোট ডাউন কৰি ৰাখিম যেনে নেচাৰেল জাষ্টিছৰনো পইণ্টটো কি সেইটো মই আপোনালোকৰ আগন্তুক দিনত প্ৰত্যেকটো পইণ্ট আপোনালোকৰ কাৰণে আগবঢ়াম খালি কথা হ'ল আপোনালোকে যিখিনি নোট পাব সেইখিনি প্ৰিচাইজলি নিজৰ ষ্টাইলত লিখি ৰাখিব নেক্সট আমাক যিখিনি দিলে ইয়াত এইটো চাম ইট পজেছেছ চিভিল কোড লাইক পাৱাৰ্ছ অফ চামন্স ডকুমেণ্টছ এফিডেভিট কমিশ্যন এণ্ড ৰিকুৱাৰমেণ্টছ সদায় আমি প্ৰিলিমিনাৰীত সদায় যিকোনো এটা বস্তু পঢ়োঁতে আমি তাত সদায় ডিফাৰেণ্ট থকা বস্তুটো বাছি উলিয়াম যেনেকৈ প্ৰেচিডেণ্টৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোন কোন জড়িত হৈ থাকে সেইটো আমি চালোঁ কিন্তু একেখিনি আকৌ ইম্পিচমেণ্টত জড়িত হৈ সকলো নাথাকে গতিকে সেই পইণ্টটো আমাৰ কাৰণে ৰেলিভেণ্ট হৈ পৰে গতিকে তেনেকুৱা ধৰণৰ বস্তুৰে MCQ হিচাপে প্ৰিলিমিনাৰীত আহে All proceedings before it are judicial in nature and the tribunal is deemed a civil court for specified legal purposes. গতিকে মই এটা আপোনালোকৰ ৰিকুৱেষ্ট কৰিম আজি এই সপ্তাহটো অকণমান আপোনালোকে এই ধৰণে প্ৰিপেৰেশ্যন কৰাত অসুবিধা পাব পাৰে কাৰণ মই কথাখিনি কৈ যাওঁতে মানুহজন দেখিলে মই প্ৰিপেৰেশ্যন কৰি থাকোঁতে বেকগ্ৰাউণ্ডত কথা কোৱাতকৈ সন্মুখত দেখি থাকিলে সুবিধা হয় কিন্তু যিহেতু মই বৰ্তমান পূজাৰ কাৰণে ঘৰত আছোঁ গতিকে সময় সাপেক্ষে মই এই ধৰণে ভিডিঅ' দিব চেষ্টা কৰিম কিন্তু অকণমান অসুবিধা হৈ যায় তাৰ কেইবাটাও কাৰণ আছে মই এটা কৈছোঁ যে খুব
এটা নইজি এনভাইৰনমেণ্ট হৈ আছে এতিয়া পূজাৰ কাৰণে, সেইটো এটা ডিষ্টাৰ্বেঞ্চ হয়। গতিকে আশা কৰিছোঁ ভিডিঅ'টো এই ধৰণে চাব, খুব বেছি 3-4টা ভিডিঅ' এই ধৰণে চাব লগা হ'ব পাৰে। বাকী তাৰপিছত কণ্টিনিউৱাছলি মই ডেইলি বেচিছত আপোনালোকৰ কাৰণে যি ধৰণে মই পঢ়িছিলোঁ সেই ধৰণে দি যাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি থাৰ্ড নিউজটো চাওঁ। ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰিং হেজ লঞ্চ 2 ফ্লেগশ্বিপ ইনিচিয়েটিভছ আণ্ডাৰ সহজ প্ৰগ্ৰেম টু এডভান্স ছিনিয়ৰ চিটিজেনছ ৱেলবিং। এতিয়া আমি সাহস প্ৰগ্ৰেমৰ বিষয়ে চাম। সহজ বা সাহস যি কয়, যিহেতু আমি অসমীয়া হয় গতিকে কেতিয়াবা প্ৰনাউন্সিয়েশ্যনটো ভবাৰ ধৰণে নহ'ব পাৰে, গতিকে এইটো মই সাহস প্ৰগ্ৰেম বুলিয়ে কৈছোঁ। এতিয়া ইয়াৰ বিষয়ে আমি চাম। মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ এটা ইনিচিয়েটিভ হয় আৰু ইয়াৰ লক্ষ্যটো আমি মনত ৰাখিম, খুব চিম্পুলকৈ আমি লিখি ৰাখিম যেতিয়া আমি নোট বনাম। ইট এইমছ টু মেক এজিং মোৰ ডিগনিফাইড, অৰ্থাৎ বয়স হৈ যোৱাৰ লগে লগে আমি দেখোঁ, এইটো আমাৰ প্ৰেক্টিকেল লাইফতো দেখোঁ, বয়স হোৱাৰ লগে লগে লগ বন্ধুবোৰ কমি আহে। এটা ডিগনিফাইড যাতে বুঢ়া বয়স যাতে আমি জীয়াব পাৰোঁ, ইনক্লুচিভো যাতে হয়, কাৰণ আইচলেশ্যন দেখা যায়, বুঢ়া হৈ যোৱাৰ লগে লগে মানুহৰ পৰা আঁতৰি যোৱা হয়, লগ সংগ ইভেন ঘৰৰ ল'ৰা ছোৱালীয়ে নিদিয়ে, সেইটো প্ৰেক্টিকেল কথা এটা। এণ্ড টু মেক এল্ডাৰ চিন এজ কণ্ট্ৰিবিউটৰ্ছ নট জাষ্ট বেনিফিচিয়াৰিজ, কেৱল বুঢ়া বয়সত যাতে আমি বেনিফিচিয়াৰী হিচাপে যাতে নাথাকোঁ, চৰকাৰৰ বোলে বৃদ্ধ পেঞ্চনটো পালে তেনেকুৱাই নহয়, আমি যাতে বুঢ়া বয়সত যাতে কণ্ট্ৰিবিউটৰ হিচাপেও যাতে থাকিব পাৰোঁ, সেই ধৰণৰ এটা ইনিচিয়েটিভ ইয়াত লৈছে। ডিগনিফাইড এটা এজিং দিবৰ কাৰণে বিচাৰিছে। মেজৰ কম্পনেণ্ট আছে বৃদ্ধ মিত্ৰ টুলকিট, ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিম। Designed to bridge the gap between senior citizens' need and policy making, especially at the grassroots level. Shrinkhala Hum Anubhav or Utsaha Ka Sangam, a talk series that fosters dialogue between senior citizens, policymakers, NGOs, and civil society. The Briddha Mitra Toolkit was developed by School. School মানে ইয়াৰ short form-তে লিখা হৈছে Society of Community Health Oriented Operational Link. গতিকে এই যিটো আমি প্ৰগ্ৰেমৰ বিষয়ে পঢ়িছোঁ, তাত আমি তাৰ কম্পনেণ্টকেইটা মনত ৰাখিম, লগত আমি মনত ৰাখিম যিটো এইমছ হয় সেইটো খুব জৰুৰী হয়, আৰু কোনে তাক ইনিচিয়েটিভ লৈছে সেইটো আমি মনত ৰাখিম, যিটো আমি গম পালোঁ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। It will be used at the grassroots level, community leaders, volunteers, etc. to assess and articulate elders' need. The talk series Shrinkhala serves as an annual event to maintain momentum and dialogue among stakeholders. খুব ইম্পৰ্টেণ্ট এটা পাৰ্ট। কি ফিচাৰ্ছখিনি চাম। এম্পেথি ইন পলিচি, পলিচিত যাতে আমি চিম্পেথি নহয়, যাতে এম্পেথি ক্ৰিয়েট কৰিব পাৰোঁ তাৰ এটা ষ্টেপ ল'ব। বৃদ্ধা মিত্ৰ টুলকিট ইজ মিন টু ব্ৰিং ছিনিয়ৰ চিটিজেন ৰিয়েল নিডছ, যিখিনি বাস্তৱত তেওঁলোকৰ যিখিনি প্ৰয়োজন আছে সেইখিনিক যাতে ফুলফিল কৰিব পাৰে সেইটোৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। কিন্তু ডিজাইন এণ্ড ইমপ্লিমেণ্টেশ্যন অফ পলিচি, তাৰ জৰিয়তে পলিচি ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিব, স্পেচিয়েলি ইন ৰুৰেল এণ্ড গ্ৰাছৰুট এৰিয়াজ। ইণ্টাৰজেনেৰেশ্যনেল কানেকশ্যন, এনকাৰেজিং ইউথ পাৰ্টিচিপেশ্যন টু ৰিডিউচ ছ'চিয়েল আইচলেশ্যন এমং এল্ডাৰলি, মই যিটো অলৰেডি ক'লোঁ যে বুঢ়া বয়সত এটা ছ'চিয়েল আইচলেশ্যন দেখা যায়, গতিকে ইউথক এনকাৰেজ কৰিব যাতে সেই যিটো আইচলেশ্যন তাক যাতে ৰিডিউচ কৰে, ইউথে যাতে পাৰ্টিচিপেট কৰে সেই ক্ষেত্ৰত। কমিউনিটি বেছড এল্ডাৰ কেয়াৰ মডেলছ, highlighting successful community innovation and encouraging replication. Platform for voice and dialogue. Shrinkhala talk series gives a space for storytelling, live experiences to influence how programs are made and delivered. এতিয়া একেবাৰে শেষৰ যিটো নিউজ আমি চাম যে the Ministry of Food Processing Industries hosts the 4th edition of World Food India 2025. 25 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰলৈ হ'ব ভাৰত মণ্ডপম, নিউ দিল্লী। এতিয়া ৱৰ্ল্ড ফুড ইণ্ডিয়া 2025নো কি হয় সেই বিষয়ে আমি প্ৰথম চাম যে গেটৱে টু ইণ্ডিয়ান ফুড ইকনমি। ৱৰ্ল্ড ফুড ইণ্ডিয়া ইজ এ গেটৱে টু ইণ্ডিয়ান ফুড ইকনমি এণ্ড এন অপৰচুনিটি টু শ্ব'কেছ, কানেক্ট এণ্ড কলাবৰেট। তিনিটা শব্দ আমি মনত ৰাখিম, শ্ব'কেছ, কানেক্ট এণ্ড কলাবৰেট। এটা বঢ়িয়া অপৰচুনিটি হয়। অৰ্গেনাইজ কোনে কৰিছে? ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি হয় মিনিষ্ট্ৰি। ৱৰ্ল্ড ফুড of India is the largest gathering of investors, manufacturers, producers, food processors, policymakers, and organizations from the global food ecosystem. Aim hold to provide opportunities for both investment and trade in food processing sector for leading Indian and international companies. মই বিশেষ ইলাবৰেট কৰা নাই কাৰণ চিম্পল ইংলিছত আছে, সৰু সৰু কথা আপোনালোকে ডেফিনেটলি বুজি পাব। World Food India 2025 revolve around 5 key pillars. Pillars কেইটা ইম্পৰ্টেণ্ট, 5টা পিলাৰ্ছ আমি মনত ৰাখিম। সাষ্টেইনেবিলিটি, বহন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, এণ্ড নেট জিৰ' ফুড প্ৰচেছিং। India is a global food processing hub, very important. Frontier in food processing, product and packaging technologies, food for nutrition, health and wellness. গতিকে আৰু লাষ্টত আছে লাইভ ষ্টক এণ্ড মেৰিন প্ৰডাক্টছ, এক্সিলাৰেটিং দ্য ইণ্ডিয়ান ৰুৰেল ইকনমি। গতিকে এই 5টা যি ইম্পৰ্টেণ্ট পিলাৰ সেইকেইটা আমি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিম, আৰু ইন ফিউচাৰ আমি মেইনছতো ইয়াক ব্যৱহাৰ কৰিব পাৰিম। ফুড প্ৰচেছিঙৰ কথা আহোঁ, যদি আমি ফুড প্ৰচেছিঙৰ কথা কওঁ যে সেই ক্ষেত্ৰত ভাৰতবৰ্ষই কেনেকুৱা ধৰণৰ ষ্টেপ লৈছে, গতিকে আমি তেতিয়া ৱৰ্ল্ড ফুড ইণ্ডিয়াৰ এই ইনিচিয়েটিভটোৰ কথা লিখিব পাৰিম।
ফিচাৰ্ছ আছে পাৰ্টিচিপেশ্যন গ্ল'বেল ফুড ইভেণ্ট ড্ৰ পাৰ্টিচিপেশ্যন ফ্ৰম অভাৰ 21 countries, 21 Indian states, union territory, and 10 central ministries and 5 elite government bodies. Partner countries আছে নিউজিলেণ্ড এণ্ড চৌদি আৰবিয়া খুব ইম্পৰ্টেণ্ট হয়। ফ'কাছ কাণ্ট্ৰি হ'ল জাপান, ৰাছিয়া, UAE এণ্ড ভিয়েটনাম। পাৰ্টিচিপেশ্যন স্কেল হ'ব 1700 প্লাছ এক্সিবিটৰ্ছ, 500 প্লাছ ইণ্টাৰনেশ্যনেল বায়াৰ্ছ। এইখিনি আমাৰ প্ৰয়োজন নাই প্ৰিলিমিনাৰীৰ কাৰণে, কিন্তু ফ'কাছ কাণ্ট্ৰি পাৰ্টনাৰ কাণ্ট্ৰিজ মনত ৰাখিম। থাৰ্ড গ্ল'বেল ফুড ৰেগুলেটৰ ছামিট, FSSI যিটো আমি কওঁ, aim at promoting the harmonization of international food safety standard. গতিকে আজিৰ এই 4টা টপিক মই আপোনালোকৰ কাৰণে যুগুতালোঁ। খুব জৰুৰী হয়, খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকেও ডেইলি নিউজ পেপাৰ পঢ়ি যাব। নিউজ পেপাৰ হেবিটটো কেতিয়াও নোহোৱা কৰি নতুলিব, কাৰণ এইকেইদিন যি হ'ল কিন্তু এতিয়াৰ পৰা আমি ৰেগুলাৰলি নিউজ পেপাৰ যিখিনি টপিক আমি চাই যাম, আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড যিখিনি কথা থাকে, লগতে মই সদায় নোট ডাউন কৰি যাওঁ যে কিখিনি বস্তু আপোনালোকক বেছিক হিচাপে এজ এ লুচিড মেনাৰ, মানে একেবাৰে বুজি পোৱাকৈ কি ধৰণে আপোনালোকৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিব লাগে সেইটো মই চেষ্টা কৰিম। খালি আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিলোঁ যে ডেফিনিট টাইম টেবুলটো মেইনটেইন কৰি চলি যাব, কাৰণ ৱৰ্কিং পিপুল হ'লে 6 ঘণ্টা বা 7 ঘণ্টা, আৰু যদি ঘৰতে অকল APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেন্তে 12 ঘণ্টামান আপোনালোকে পঢ়িবৰ কাৰণে চেষ্টা কৰিব, কাৰণ যদি আমাৰ মাৰ্চত পৰীক্ষা হয় তেন্তে হাতত বেছি দিন নাই। ইলেকশ্যনৰ কাৰণে ইফাল সিফাল হ'ব, বাট আমি মাৰ্চত বুলিয়ে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই যাম। যদিও খুব এটা দুখ লগা সময় হয় অসমৰ কাৰণে, এটা খুব দুখৰ সময়, তথাপি সকলোকে এই দুৰ্গা পূজাৰ শাৰদীয় শুভেচ্ছা জনালোঁ। আৰু আপোনালোকৰ পঢ়া ঠিকে থাকক, পঢ়াটো মেইনটেইন কৰি যাওক। পূজা সদায় আহিব, কিন্তু এইবাৰ যদি আপোনালোকৰ APSC মেইনছ পৰীক্ষা ভাল হৈ যায় তেন্তে আৰু জীৱনলৈ খুব ধুনীয়া এটা মুহূৰ্ত আহিব। গতিকে তাৰে শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আকৌ লগ পাম, ধন্যবাদ।